যোৰহাটত অন্ত্যেষ্টিক্ৰিয়া হ'ব লাগে এই বিষয়টো কেন্দ্ৰ কৰি যিবোৰ প্ৰতিক্ৰিয়া আৰু প্ৰতিবাদ দেখিবলৈ পোৱা গৈছিল তাৰ মাজতে বহুখিনি প্ৰশ্ন উত্থাপন হৈছে। একাংশই উচতনিমূলক বক্তব্য দিছিল আৰু সেই বক্তব্য দিয়াৰ পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী গৰাকীয়ে এই সন্দৰ্ভত উল্লেখ কৰিছে যে যিসকলে এই ক্ষেত্ৰত কটু মন্তব্য কৰিছিল বা বেয়া আচৰণ কৰিছিল সেইসকলৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব সেয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। আজি মোৰ এইটো কথা দুখ লাগে, প্ৰাগ নিউজৰ এজন তাত সাংবাদিক আছে উৎপল বুলি, কেইদিনমান আগতে জুবিনৰ কথা কি কৈ থৈছে মই আপোনালোকক শুনাব পাৰোঁ যদি আপোনালোকে শুনিব খোজে। শুনিব? মই শুনি লওক তেতিয়াহ'লে। তেওঁ আজি কেইদিনমান আগতে তেওঁ জুবিনৰ বিষয়ে কি কৈছিল আপোনালোকে নিজে শুনক। আজি এই দুদিন ধৰি তেওঁ তাতে থিয় হৈ পেলাই, মই আপোনাক ভিডিঅ'টো আপোনালোকক দি দিছোঁ, আপোনালোকে কৰি ল'ব। মোৰতো লাজ লাগে ইয়াত এইবিলাক ৰাজনীতি কৰিবৰ কাৰণে। এইজন হৈছে প্ৰাগ নিউজৰ সংবাদদাতা। অসমৰ সংগীত জগতৰ ৰজা বুলি কোৱা আৰু একাংশ মানুহে তেওঁক ৰজা পাতি থোৱা এজন বিশেষ গায়ক, তেওঁক বেলেগে শিল্পী কয়, মই গায়ক বুলি কওঁ। তেওঁ ৰাজীৱ সদিয়াক চিনি নাপায়। তাৰপিছত তেওঁ কৈছে যে তেওঁ মৰিলে 20,000 মানুহ নহয়। এইটো আৰু যোৱা দুদিনৰ পৰা তেওঁ এইটো কিহৰ কাৰণে কৰিছে? জাষ্ট টু ক্ৰিয়েট যোৰহাটৰ সমান সংস্কৃতিবান মানুহ নাই। বহুতে মোক যোৰহাটৰ ভাল মানুহে কৈছে যে মুখ্যমন্ত্ৰীয়ে চেষ্টা কৰিছিলে, যেতিয়া পৰিয়ালে নিদিয়ে তাৰপিছত মুখ্যমন্ত্ৰীয়ে কি কৰিব পাৰে। তেওঁলোকে মেটাৰটো ইমানতে সমাপ্তি কৰিছে। কিন্তু যিজন মানুহে কেইদিনমানৰ ৰজা গায়ক বুলি মই ক'ম, এই যিটো প্ৰাগ নিউজৰ কি নাম, উৎপল বৰা। এতিয়াতো কোনোবাই যদি জুবিনৰ ওপৰত এখন FIR দিয়ে যে জুবিনক অপমান কৰা বুলি, এই মানুহজনৰ ওপৰত FIR হ'ব। কালি তেওঁ 1.5 ঘণ্টা সময় ভাষণ দিছে আৰু যিটো বিভৎস কথা কৈ গৈছে আপোনালোকে শুনক। কিন্তু জুবিন জীয়াই থাকোঁতে আমি কেতিয়াও জুবিনৰ কা আন্দোলনত জুবিনে আমাক স্পষ্টভাৱে বিৰোধিতা কৰিছিল, কিন্তু এদিনৰ কাৰণেও আমি এইবিলাক কথা কোৱা নাই। কাৰণ এটা জুবিন অসমৰ সম্পদ আছিলে। গতিকে এই মানুহবিলাকে স্পষ্টভাৱে এটা গোটেই কথাটোক ৰাজনীতিলৈকে লৈ যাব খুজি আছে, যিটো মই বাধা দিব চেষ্টা কৰি আছোঁ। 1.5 ঘণ্টা সময় কালি মানুহক উচতাইছে। গতিকে এইবিলাকতো চব FIR হ'ব। যিসকলে ফেক জুবিন অনুৰাগী হৈছে দুদিন, তেওঁলোকে আচল জুবিন অনুৰাগীখিনিক তেওঁলোকে শ্ৰদ্ধাঞ্জলি জনাব সুযোগ দিয়া নাই। এখন শৱযাত্ৰা, পাৰ্থিৱ শৰীৰলৈ যাত্ৰাত এজনো মদ খোৱা মানুহ থাকিব পাৰে নেকি? এইটোতো মইতো নীৰৱে সহ্য কৰিব নোৱাৰোঁ, এটা পৰ্যায়লৈকে সহ্য কৰিম, কিন্তু মই মুখ্যমন্ত্ৰী আসনত বহি আছোঁ, মই এইটো হ'ব দিব নোৱাৰোঁ। এটা পৰ্যায়লৈকে ইউ কেন কম্প্ৰমাইজ, ঠিক আছে, কিন্তু যিটো সিদিনাখন যিটো এজন ল'ৰাই কৈছে হল্টিং কিয় নাই, কংগ্ৰেছে সেইটো ৰিটুইট কৰিছে। হল্টিং বুলি কোন শ্ৰেণীৰ মানুহে কয় আপোনালোকে নিজে বুজি ল'ব। যে জুবিনৰ নামত হল্টিং কিয় লগোৱা নাই। চ' আৰু কংগ্ৰেছ দলে দ্য টুইট হেজ বিন ৰিটুইটেড বাই দ্য কংগ্ৰেছ পাৰ্টি। আমি একো কোৱা নাই, ঠিক আছে। আমি এটা কথা বুজিব লাগে যে ইট ইজ নট এ টাইম টু প্ৰভোক। আমি জুবিনক সম্পূৰ্ণ মৰ্যাদা, সন্মান, মৰম, আদৰেৰে বিদায় দিব লাগে। ইমান দুখ লগা কথা হৈছে, কোনোবাই গৈ পত্নীৰ বিৰুদ্ধেও কিছুমান অশোভনীয় শব্দ আজি সামাজিক মাধ্যমত প্ৰকাশ কৰিছে। এইটো অসমীয়াৰ চৰিত্ৰ, এইটো নহয়। এইটো অসমীয়া মানুহ এইটো হ'ব নোৱাৰে। এজন সন্তানৰ মৃত্যুত মাতৃ, পত্নীৰ স্বামীৰ মৃত্যুত পত্নী, এই দুখৰ লগত কোনো অনুৰাগীয়ে কম্পিট কৰিব নোৱাৰে। মই অনুৰাগী হ'ব পাৰোঁ, কিন্তু আই কেনট ৰিপ্লেচ যে গৰিমাৰ মনত যিখিনি দুখ কষ্ট আছে তাক মই ৰিপ্লেচ কৰিব নোৱাৰোঁ। যি ধৰণৰ কথা কোৱা হৈছে, ই কি কৰিব? ই গোটেই জুবিনক এটা কণ্ট্ৰভাৰ্চিলৈকে যে গোটেই ব্যৱস্থাটো, যদি কিবা হৈছিলে
ছিংগাপুৰতকৈতো ভাল পুলিচ ক'তো নাই ৱৰ্ল্ড ৱাইড ছিংগাপুৰ পুলিচ ইজ টপ ৰেংক পুলিচ যদি কিবা হৈছিল ছিংগাপুৰেতো লগে লগে ধৰিব আমিও আছোঁ আপোনাৰো তথ্য দিয়ক CIDত আহি কিন্তু সামাজিক মাধ্যমত পত্নীৰ কথা এই কথাখিনি পত্নীৰ বিষয়ে যিখিনি কথা আজি লিখা হৈছে জুবিনে জীয়াই থাকোঁতে এইখিনি পঢ়িলে কিমান কষ্ট পালেহেঁতেন ডেফিনেটলি এইটো আমাৰ কিবা আছে আইনে ক'ব কিন্তু এইটোতো আমাৰ সংস্কৃতি হ'ব নোৱাৰে ইট কেনট বি আৱাৰ কালচাৰ গতিকে জুবিনক বিনম্ৰতাৰে সৈতে মৰমেৰে আদৰেৰে বিদায় দিয়াটো আমাৰ দায়িত্ব তাৰ পিছত মইতো এইবিলাক কথা আপোনালোকক নকওঁ বুলি কৈ আছিলোঁ 2টা বজাৰ পিছত কালি CID অফিচত সময় লওক যে মোৰো ক'বলগীয়া আছে ধুনীয়াকৈ যাওক আজি তেওঁলোকে লিষ্টখনো বঢ়াই বঢ়াই গৈ আছে মই অলপ আগতে ক'লোঁ প্ৰথম শ্যাম কানু মহন্ত এতিয়া তেওঁলোকে সিদ্ধাৰ্থ শৰ্মা এইবাৰ তেওঁলোকে কোনোবা শেখৰ গোস্বামী মই চিনি নাপাওঁ আৰু সঞ্জীৱ নাৰায়ণ আকৌ এই FIRখন কোনে দিছে নাৰী মুক্তি বাহিনী বঙাইগাঁও আৰু FIRখন দিয়াৰ পিছত আকৌ এটা উঠাই ল'বৰ কাৰণেও গৈছে তাৰমানে এজাহাৰ 1 ঘণ্টা আগত দিছে আকৌ এটা উঠাই ল'ব গৈছে এইটোৰ লগত কেনেকৈ হ'ব পাৰিব আপোনালোকে কওকচোন আপোনালোকে খবৰ কৰক বঙাইগাঁৱত এজাহাৰো দিছে এজাহাৰখন দিয়াৰ লগে লগে মই গম পালোঁ ট্ৰেন্সফাৰ হ'ল এতিয়া আকৌ তাৰ পৰা মোক কৈছে ছাৰ এইখন উঠাই ল'ব খুজিছে আৰু এইটো বস্তু এনেকুৱা নেকি যে আপুনি এবাৰ দিব উঠাই ল'ব গতিকে সেইকাৰণে মই কৈছোঁ যে তথ্য যদি আপোনালোকৰ লগত আছে খুব সুন্দৰ কৰি CIDক আহি দিয়ক আৰু মইতো বহুত বেছি মইতো ভাবিবই নোৱাৰোঁ যে এবাৰ ছিংগাপুৰত পষ্টমৰ্টেম অটোস্পাই হোৱাৰ পিছত জুবিনৰ শৰীৰটো আকৌ এবাৰ কাটা কুটা কৰিম কিন্তু মইতো মোৰ ব্যক্তিগত অনুভূতিটো ইয়াত নহ'ব আই হেভ টু ডিচাইড এজ এ চিফ মিনিষ্টাৰ গতিকে ৰাইজে বিচাৰিছে মই কৰিব খুজিছোঁ কিন্তু মই ভাবোঁ কোনোবা এটা সময়ত আকৌ মোকে মানুহে প্ৰশ্ন কৰিব যে আপুনি কিয় কাটিলে কাৰণ এইবিলাকতো মেজৰিটি ভইচ নহয় দিজ আৰ ফ্ৰিঞ্জ এলিমেণ্টছ কিন্তু নকৰিলে ক'ব আকৌ নহয় মুখ্যমন্ত্ৰীয়ে কিয় কৰিব দিয়া নাই সেইকাৰণে মই ভাবোঁ যে অহাকালি দিনটো খুব সন্মানেৰ সৈতে জুবিন ডিজাৰ্ভ মোৰ জুবিনে আমাৰ পৰা বহুত মৰম বিচাৰে সি মৰমৰ আকলোৱা আছিল মৰম বিচাৰে তেওঁৰ এটা অত্যন্ত ধুনীয়াকৈ যোৱাকালি আমি অহাকালি তেখেতক বিদায় দিব লাগে আৰু তাৰ পিছত যি আছে তেওঁ সিখন দেশলৈকে যাওক তাৰ পিছত আমি কথাবোৰ নিশ্চিতভাৱে পাতিম